গাইছ কি ডেঞ্জাৰ ৰাস্তা পালোঁ হে 26 বছৰৰ ড্ৰিম কমপ্লিট বাপৰে বাপ ছাপৰ্টৰ মোৰ বহুত প্ৰয়োজন বৰফৰ কাৰণে আহিছোঁ 4-5 এ গাইছ ভিউ জন্মতে আছিলোঁ ৰাইডতে ধোৱা আমি ধোৱাৰ মাজেদিতে যাম আৰু এটা ধুনীয়া দৃশ্য চাওকে পাহাৰ মোৰ ফাৰ্ষ্ট ৰাইড এইটো প্ৰাকৃতিক দৃশ্য আমি যে সৰুতে দেখিছিলোঁ এই গাড়ী এনেকৈ আহে গমেই নাপায় হাই গাইজ জয় শ্ৰীৰাম এতিয়া হৈছে ৰাতি আপোনাৰ 10:39 আপোনালোকে চাগে গম পাইছে মোৰ টাইটেল আৰু থাম্বনেইল চাই ৰাইড এটাত যাই আছোঁ ৰাইডটোত মানে মই কি বস্তু লগত লৈ যাম তো সেইখিনি বস্তু দেখাৰ কাৰণে আপোনাৰ মই ভিডিঅ'টো অন কৰিলোঁ ইফালে আপোনালোকে চাব পাৰে আমাৰ এই দুটা হেলমেট তো এইটো মোৰ হেলমেট এইটো আমাৰ মিনৰ হেলমেট মোৰ লগত যোনে যাব আৰু এইটো হৈছে আপোনাৰ টেং বেগ এইটো হৈছে দেৱাশিছৰ এই হৈছে আপোনাৰ আমাৰ এয়াৰটাইট কৰি নিব পৰা বেগ তো আপোনালোকে চাব পাৰে একদম মানে চিপি যায় আৰু মানে স্পেচ কম খায় এইটো বস্তু মানে আপোনাৰ বেগত স্পেচ কম খায় তো এইটো বস্তু আমি লৈছোঁ এইটো হৈছে মোৰ তলতটো হৈছে মিনৰ তো এইটো আমাৰ চেইন ক্লিন কৰাৰ কাৰণে কাৰণ যে ইমান দূৰত যাম তো এইটো চেইন ক্লিন কৰাৰ কাৰণে লিউবো আছে লিউবটো মানে আপোনাৰ বাহিৰত আছে বৰ্তমান ইয়াতে নাই এইটো হৈছে মোৰ ৰাইডিং জেকেট এইফালে আপোনাৰ ৰাইডিং আমাৰ যিবিলাক আপোনাৰ নি গাৰ্ড এইখিনি আমাৰ ইয়াতে আছে তাৰপিছত এইটো হৈছে আপোনাৰ পামচাৰ কিট এইটো হৈছে আপোনাৰ চুৰ কাৰণে ৰিং কভাৰ এইফালে আপোনাৰ গ্লাভছ ৰাইডিং গ্লাভছ এইযোৰ আছে আপোনাৰ মানে স্নোৰ কাৰণে আৰু যদি ঠাণ্ডা লাগে এইযোৰ মানে কামত দিয়ে আৰু এইটো হৈছে আপোনাৰ নেকৰ কাৰণে আমাৰ গলত যেন বতাহ চতাহ নালাগে যাতে আমি য'ত যাম সেইটো বহুত ঠাণ্ডা ঠাই আৰু এইটো হৈছে আপোনাৰ বৰষুণ চৰষুণ আহিব পাৰে কাৰণে আমাৰ এইটো ৰেইনকোট এইটো আমাৰ ৰাইডিং জেকেটৰ লগত আহিছে এইটো হৈছে আপোনাৰ ঠাণ্ডা ঠাইত পিন্ধাৰ কাৰণে এইটো স্ন' প্ৰুফ আমাৰ -5 ডিগ্ৰীলৈ যায় এইটো আৰু সেইটো হৈছে আমাৰ ৰাইডিং পেণ্ট তো এইখিনি বস্তু আমি লগত লৈ যাম সেইখিনিৰ লগতে আমাৰ এইখিনি বস্তুও যাব তো এইটো হৈছে আপোনাৰ DJI মাইক মিনি মোৰ আৰু এইটো আপোনাৰ অস্মোৰ যোনটো কেমেৰাৰ বেটাৰী সেইটো চাৰ্জত দি থৈ দিছোঁ তো এইটো এটা পাৱাৰ বেংক এইটো এটা পাৱাৰ বেংক দুটা পাৱাৰ বেংক এইটো ৱায়াৰলেছ কাম কৰে তো এইটো এইটো মানে ধৰক আমাৰ ফুটেজ কপি কৰাৰ কাৰণে যদি আমাৰ ফুটেজ বেছি হৈ যায় তো ইয়াতে কপি কৰি মই ৰাখিব পাৰোঁ যেন সেইটো কাৰণে লগত যাব আপোনাৰ এইটো আমাৰ হেডফোন লাগিব পাৰে চ' এইটো মোৰ ছেকেণ্ডাৰী ফোন এণ্ড্ৰইড আৰু এইটো মোৰ আইফোন যোনটো মেইন ফোন এইটোৰ পৰা এইটো দিও মানে ভিডিঅ' কৰিম আৰু প্লাছ এইটো আইপেডটো নিনো আৰু এইটো বেগ যাব লগত জীৱনৰ মানে ফাৰ্ষ্ট ৰাইড মানে বাইক ৰাইড আৰু তো এনেকুৱা মানে মই ৰাইড কৰা নাছিলোঁ বাইকত মই ইমান দূৰ জানি আজিলৈ কৰা নাই আৰু ফাৰ্ষ্ট কৰিম এইটো তো আপোনালোকে চাই থাকিব ভিডিঅ'ত মৰম দিব বুলি বা ছাপোৰ্ট কৰিব বুলি আশা থাকিল তো যিমানখিনি পাৰোঁ কোৱালিটি কণ্টেণ্ট দিব আপোনালোকক ট্ৰাই কৰিম ৰাতিপুৱাই যাম একেবাৰে 6টা বজাতে ওলাব লাগিব তো এইখিনি বস্তু দেখাই দিলোঁ তো বাকী আপোনালোকক মৰ্ণিং লগ পাইছোঁ তো গুড মৰ্ণিং গাইজ তো এতিয়া মই বাৰু একেবাৰে ৰেডি ৰাইডিং জেকেট পিন্ধি লৈছোঁ আপোনাৰ এই ৰাইডিং শ্বুজ লগতে আপোনাৰ নি গাৰ্ড চাৰ্ট গোটেইখিনি পিন্ধি কিনে ৰেডি একেবাৰে এতিয়া আপোনালোকক ডাইৰেক্ট লগ পাইছোঁ মই মটৰ ব্লগৰ ছেটআপত অল ৰাইট গাইজ এতিয়া মই মানে আহি গ'লোঁ মটৰ ব্লগৰ ছেটআপত তো এইফালে চাব পাৰে মোৰ এইখন ৰুদ্ৰাক্স তো এইখন হাণ্টাৰখন লৈ যাম এইফালে টেং বেগ লগাই লৈছোঁ প্লাছ এইটো আপোনাৰ কাপোৰখিনি ইয়াতে আছে তো ইয়াতে ৰেইন কভাৰ লগাই লৈছোঁ এইফালে চাব পাৰে বতৰ একেবাৰে বেয়া মানে বৰষুণ দি আছে অলপ তো হ'লেও এনেকৈ ৰৈ থাকিলে লাভ নাই বহুত টাইম ৰখিলোঁ কল ষ্টাৰ্ট এবাৰ কৰিলোঁ তো কল ষ্টাৰ্ট কৰি ল'লোঁ তো এতিয়া চাওক কি হয় মই যাই থাকোঁ মাথাহে অকল লওঁ জয় শ্ৰীৰাম যাওঁ সেইটো মিনৰ কাৰণে হেলমেটটো লৈ লওঁ তো গাইজ ওলালোঁ তো কেনেকুৱা কি হয় নাজানো বতৰটোতো ইমান ঠিক নহয় যে আই হোপ আগত যাই কিনে বতৰটো ভাল পাওঁ আৰু তো এতিয়া মই বৰ্তমান যাই আছোঁ মিনৰ তাত তো গাইজ মিনেটো আহি গ'ল মানে সি ঘৰৰ পৰা অলপ বুলি আহিছিল তো ইয়াকতে লৈ ল'লোঁ দে বহিলোঁ গাইজ যাই থাকোঁ বতৰটো ইমান ভাল নহয় তো কি হয় আৰু গম নাপাওঁ তো ভাল হ'লে হয় আৰু তো গাইজ যিখিনি পাৰোঁ আমি মানে ধৰক ৰাইডত যিখিনি বস্তু লাগে সেইখিনি বস্তু ল'ব ট্ৰাই কৰিছোঁ আৰু আই হোপ আকৌ প্ৰব্লেম নোহোৱাকৈ যাব পাৰোঁ আৰু চবচে ডাঙৰ কথা আপোনালোকে চাগে এতিয়ালৈ গম পোৱা নাই চাগে থাম্বনেইল বা টাইটেল চাই গম পাব পাৰে তো টাইটেলতো দিবই লাগিব তো আমি গৈ আছোঁ অৰুণাচল টাৱাং তো এতিয়া মানে বহুতখিনি স্ন' থকা বুলি গম পাইছোঁ চেলা পাছত আৰু মোৰ ফাৰ্ষ্ট বাইক ৰাইড তো আই হোপ আপোনালোকে বহুতখিনি ছাপোৰ্ট কৰিব মই আশা কৰিছোঁ আৰু বহুতখিনি নহ'লেও অলপ ছাপোৰ্ট কৰিব কাৰণ নতুন ইউটিউবাৰ নতুনকৈ কৰি আছোঁ তো আপোনালোকে ছাপোৰ্ট কৰিলে মই সাহস পাম তো আপকামিং সেনেকুৱা বহুত ভাল ৰাইড আনিবৰ মই ট্ৰাই কৰিম তো ব'লক গৈ থাকোঁ গাইজ তো গাইজ আমি হাইৱেত উঠি দিলোঁ আমি আজি যাম আপোনাৰ বুমডিলালৈ এতিয়া আপোনাৰ টাইম হৈছে 7:09 তো আজি কিমান টাইমত বা পাওঁ এনেতো আপোনাৰ প্ৰায় কিমান টাইম 8 ঘণ্টামান লাগে চাগে 7-8 ঘণ্টামান লাগে আৰু আমি যাম আপোনাৰ ৰঙিয়া হৈ তামোলপুৰ হৈ এনেকৈ যাম ৰঙিয়াত যোৱা ৰাস্তাটো
তো একদম বেয়া হৈছে চাওকচোন বেয়া মানে এই আৰু বনাব চাগে এই ৰাস্তাবিলাক মানে সেই কৰি দিছে আপোনাৰ এই ভাঙি দিছে তো ইয়াতে মানে গাড়ীটো আনবেলেঞ্চ হৈ যায় তো সেইটো কাৰণে মানে লাহে লাহে চলাব লাগে এই কাট দিছে না এইবিলাক এই কাটত মানে চকাটো এনেকুৱা হৈ যায় তো বেছি পিক আপ দিব নোৱাৰি পিক আপ দিলে মানে ভয় লাগে আৰু পৰি যাবৰ কাৰণে ঘগ্ৰাপাৰাৰ পৰা পূৰা ষ্টাৰ্টিং গাইজ ফাইনেলি আমি পাই গ'লোঁ ৰঙিয়া তো আপোনালোকে চাব পাৰে এইটো ৰঙিয়াৰ ব্ৰিজ এইখন তো আমি ৰঙিয়া ব্ৰিজৰ পৰা এইটো চাইডে সোমাই যাব লাগিব ৰঙিয়া টাউনৰ ভিতৰত ৰঙিয়া টাউনৰ পৰা আমি যাব লাগিব তামোলপুৰ চাইড সেইটো চাইডে সোমাই দিলোঁ আৰু অলপ বৰষুণ দি আছে যাতে সেইটো কাৰণে ইয়াতে আমি ৰেইন কভাৰ লগাই লৈছোঁ তো অকণমান বৰষুণ আহিছে সেইটো চাইডে বা আছে নে নাই কাৰণ পাহাৰ এৰিয়াত আপোনাৰ যদি বৰষুণ আহে তো লেণ্ডশ্লাইড হয় এইটো এটা ডাঙৰ প্ৰব্লেম তো গৈ থাকোঁ গাইজ এই বাছ ৰ'ব কোহা ইনকৈ ঘূৰে তো গাইজ অকণমান আগত আহি ৰখি কিনে এতিয়া মানে মেপটো চাই লওঁ কাৰণ কোনফালে যাব লাগে এইটো গম নাপাম না ভুমদিলা যাম আমি আৰু অলৰেডি মানে মই আগতে যেতিয়া গৈছিলোঁ আৰু কাৰৰ ট্ৰিপ কৰোঁতে এইটো ৰাস্তাতে গৈছিলোঁ তো এইটো ৰাস্তা মই অকণমান গম পাওঁ তো গাইজ মই বহি ল'লোঁ এইবাৰ পিছফালে তো মিনক অলপ চলাব দিছোঁ গাইজ আৰু মিনক বহাই দিলোঁ পিছত আৰু মই আহি গ'লোঁ আৰু ৰাইডিং পজিশ্যনত তো পিছত থাকিলে বেছি ভিডিঅ' কৰিব নোৱাৰি তো সেইকাৰণে আগত আহি গ'লোঁ আৰু বেছি মানে বহি থাকিবও নোৱাৰি পিছফালে আৰু বেছি মানে চলাবও নোৱাৰি আৰু মই আহি গ'লোঁ চলাই দিলোঁ এতিয়া আৰু বহুখিনিয়ে দূৰ আছে আমাৰ প্ৰায় 158 কিলোমিটাৰ আছে আমি এটা আহি লোকেশ্যন পালোঁ লোকেশ্যনটোৰ নামটো গম নাপাব বাৰু তো চাই কিনে কৈ আছোঁ তো ইয়াতে মানে কিবা এটা খাই লওঁ ৰাতিপুৱা যাতে একো এনেকুৱা বস্তু খাই অহা নাই তো গাড়ীখন ইয়াতে থৈ দিওঁ আৰু বাকী ইয়াতে আমি খাই লওঁ আমি লোকেশ্যন পালোঁ ওদালগুৰি আৰু ইয়াতে আমি এটা অৰ্ডাৰ দিছোঁ ৰুটি আৰু আপোনাৰ চাহ তো মিল কেনে ৰাইড কৰি কেনে লাগিছে বুম লাগছে বুম 26 বছৰৰ ড্ৰিম কমপ্লিট 26 বছৰ তোৰ কিমান বছৰ 2000 মই জন্মতে আছিলোঁ যেন মই ৰাইডত আহি জন্মতে আছিলোঁ ৰাইডত আহি চাওঁছিলোঁ না আমাৰ দেউতা ৰাইডত অহা আছিল আমাৰ জিনেটিক এইগিলা গাইজ দেখছি জন্ম হোৱাৰ লগে লগে ৰাইডত অহা কথা হৈছে মোৰ দেউতাকে বোলে মানালী গৈছিলে স্কুটাৰ লৈ গৈছিল হেঁচপা হেঁচপালৈ গৈছিল 99ত গৈছিল মাল লগত বিয়াৰ পিছতে মানে তই তেতিয়াই গম পাইছা মই ৰাইডাৰ হ'ম এইফালে আহি গ'ল আমাৰ ৰুটি আৰু চব্জি ধচে খাব অঁ খাই ল'ব মই গাইছ ৰাতিপুৱা ৰুটি আৰু চাহ খাই আহিছোঁ মায়ে দিছিল বাৰু ৰুটি আৰু চাহ খাইছোঁ অকল এতিয়া অলপ ভাল খাদ্য অলপ খাই লওঁ আৰু তাতে বহুত দূৰ ৰাইড আমাৰ যাই পোৱাতে মানে দেৰি হৈ যাব আমি আৰু মৰ্ণিং অলছোঁ কাৰণে অলপ টাইমটো কভাৰ হৈ আছে অকণমান দেৰিকৈ হ'লে প্ৰব্লেম আছে খাই চাই ল'লোঁ এতিয়া আৰু যাব লাগে লোকেশ্যন যাতে বহুত দূৰ আছে আৰু আমি ILPও বনাব লাগিব তাতে আমি অনলাইন কৰা নাই তাতে ইনস্পট যাই বনাব লাগিব তো গৈ থাকোঁ আজি আমি কোনোবা এটা ঠাইতে আহিলোঁ কিন্তু দলংখন বনাই আছে বুলি যাব পাৰিম না নাইবা যাব পাৰিম না যাব পাৰিম বাইক যায় জয় শ্ৰীৰাম বাইক জয় আছে চাৰিচকীয়া নাযায় মানে দলংখন চাগে কমপ্লিট হোৱা নাই এইখিনি বস্তু কমপ্লিট হোৱা নাই চাৰিচকীয়া মানে বৰ্তমান এই তলেদি গৈ আছে সেইফালে বাপৰে বাপ অফ ৰঙিঙো মজা ইয়াতে দি দিছে অকণমান ৰ'দ দিয়া ষ্টাৰ্ট হৈছে আৰু তো ভাল লাগিছে এতিয়া ৰ'দ দিয়াৰ কাৰণে আৰু মানে মৰ্ণিঙত অকণমান বৰষুণ আছিল কিন্তু আমি বৰষুণটো নাপালোঁ বাৰু আপোনালোকে চাব পাৰে আমি পাই গ'লোঁ ভৈৰৱ কুণ্ড তো অকণমান আগত গৈয়ে মানে আপোনাৰ এই ILPৰ কামটো চলিব আধা কিলোমিটাৰ এইটো চাইডে গ'লে আপুনি ভূটান পাম আমি তো ভূটান গেট আছে এইখন দেখাই পায় চবে গম পায় সেইটো হৈছে আমাৰ ভৈৰৱ কুণ্ডৰ এইখন হৈছে ব্ৰিজ যোনখন আগত দেখি আছে আৰু এইখন ব্ৰিজৰ কাষতে আছে ভৈৰৱ কুণ্ড ডেম আমাৰ এতিয়াতো পানী নাই এতিয়া শুকাই গৈছে আপোনালোকে চাব পাৰে একদম পানী চানী নাই এইখন ব্ৰিজখনো এটা ভাল লাগে এটা ধুনীয়া দৃশ্য আহি আছে ইয়াৰ পৰা ভিউ লাহে লাহে ষ্টাৰ্ট হ'ব আপোনালোকে চাব পাৰে এটা কি ধুনীয়া দৃশ্য লাহে লাহে আমাৰ মানে এই ভিউবিলাক যিবিলাক ভিউৰ কাৰণে আমি আহিছোঁ আগতো কাৰেদি আহিছোঁ আৰু কাৰেদি আহিলে কি হয় আপোনাৰ বহুত ঠাইৰ ভিউ মানে মিছ হৈ যায়
তো আপোনালোকে বাইক ৰাইড কৰিব বাইক ৰাইড কৰিলে মানে আপোনাৰ কোনো ধৰণৰ ভিউ মিছ নহয় আমি এইফালে যাব লাগিব এইটো চাইডে যাব লাগে মানে এতিয়া মেপে কাম কৰা নাই আৰু মানে ইয়াতে নেট নাপায় তো আৰু আপোনালোকে এটা মনত ৰাখিব যদি আপোনালোকে কেতিয়াবা অৰুণাচল আহে বহুত ঠাইত আপোনাৰ নেট নাপায় তো সেইটো কাৰণে আপোনালোকে মানে মেপখন অন কৰি আগতে কানেক্ট কৰি ল'ব এবাৰ GPS কানেক্ট হোৱাৰ পাছত সেই মেপটো আপোনাৰ ডিছকানেক্ট নহয় আৰু নেটৱৰ্ক নাপালেও এইটো ডিছকানেক্ট নহয় তো মেপ সেইটো বহুতে জানে বাৰু কিন্তু বহুতে নাজানিবও পাৰে সেইটো কাৰণে মই কৈ দিলোঁ এই আমাৰ অৰুণাচল অহাৰ আগজাননী গম পায় এই পাহাৰ ষ্টাৰ্ট হৈ গ'ল আৰু জীৱনৰ মোৰ ফাৰ্ষ্ট ৰাইড এইটো তো কেনেকুৱা কি এক্সপিৰিয়েঞ্চ হয় কেনেকুৱা কি হয় তো গম নাপাওঁ অলপ আগত গৈ আমি বৰ্ডাৰ পাম অৰুণাচল বৰ্ডাৰ তো বৰ্ডাৰত আমি ILPটো বনাব লাগিব আমি পাই গ'লোঁ ইয়াতে মানে এইখন হৈছে বৰ্ডাৰ ইয়াতে আমি ILP বনাব লাগিব ক'ত বনাই বা সুধিব লাগিব বাৰু তো সুধি লওঁ ৰ'ব তো গাইজ এই আগত আছে এইটো ILP অফিচ তালৈ এতিয়া মই বুলি কৈছোঁ আমি তাতে থৈছোঁ বাইকত তো মই ILPখন বনাই লওঁ আমাৰ ILP হৈ গ'ল কমপ্লিট ইফালে আমাৰ তলত আছে আৰু দেখাব নোৱাৰোঁ ডকুমেণ্টছ দেখাটো অলপমান ইউটিউবত হেৰি আছে তো অকণমান টাইম লাগে মানে মানুহ থাকিলে বহুত টাইম লাগি যায় তো আমাৰ প্ৰায় 20 মিনিটমান লাগিল তো এতিয়া এইখন জমা দি কিনে আমি আগলৈ যাব পাৰিম আৰু ILP দেখালোঁ এতিয়া আমি যাব লাগে ভিডিঅ'টো এতিয়ালৈ চাই আছে এটা লাইক এটা কৰি দিব আৰু যদি আপোনালোকে নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব এটা কৰি দিব আপোনালোকে ছাপোৰ্টৰ মোৰ বহুত প্ৰয়োজন ইউটিউবটো হৈছে মোৰ ছেকেণ্ডাৰী এটা কাম আৰু মই যাতে ফটোগ্ৰাফাৰ হয় তো ইউটিউব কৰিছোঁ দুটা কাৰণত এটা হৈছে ধৰক মোৰ মেমৰিজখিনি লাইফ টাইমৰ কাৰণে থাকি যাব ইউটিউবত ধৰক এটা হৈছে ধৰক অকণমান পপুলাৰিটি পালে মানে ভাল লাগে আৰু কিছুমান ঠাইত তো সেনেকুৱা তাতে অৰুণাচল সোমাই দিছোঁ তো চাব পাৰে ভিউ ষ্টাৰ্ট হৈ গৈছে আৰু তো এইটো একোৱে নহয় বাৰু আগত আৰু যি ধুনীয়া ধুনীয়া ভিউ আছে যি বাৰু দেখাই আছোঁ আৰু যি কেমেৰা দেখে চব দেখাম আৰু গম পাইছেনে ভিডিঅ' 3 ঘণ্টামানো হ'ব পাৰে এনেকুৱা কৈছোঁ বাৰু আৰু এইফালে আহিলে আপোনাৰ ৰাস্তা খুব বঢ়িয়া মানে আৰু মানে বঢ়িয়া ৰাস্তা এইফালেদি তো আপোনালোকে যদি নাহে ন এইটো চাইডে মানে অৰুণাচলত আহিলে আপোনাৰ ৰাস্তা ভালেই হ'ব যদি লেণ্ডশ্লাইড নহয় আৰু ৰাস্তাবিলাক মানে কি হয় ছিকিম বা আপোনাৰ দাৰ্জিলিঙত যেনেকুৱা সৰু সৰু তো সেই সৰু নহয় আৰু ইয়াৰ ৰাস্তাবিলাক মানে ডাঙৰ আৰু আপোনাৰ বহল তো সেইটো কাৰণে ভাল আৰু গাড়ী চাড়ী চলাব ভাল 4 চকীয়া প্ৰব্লেম নাই ইয়াতে চাগে লেণ্ডশ্লাইড হৈছিল এতিয়া হোৱা নাই বাৰু চাগে আগৰ বাৰত হৈছিল নেকি নে কিবা গম নাপাওঁ বৰষুণ নাই যাতে ইমান টেনশ্যন নাই বৰষুণ থাকিলে এইটো ভয় থাকে ধূলা আছে ইয়াতো আল্টিমেট ভিউ কেমেৰাত কেনেকুৱা আহিছে গম নাপাওঁ বাৰু আল্টিমেট এই 1 গিয়াৰত দিব লাগিব হনুমান গিয়াৰ কিছুমান আপ মানে বহুত আপ আৰু গাইজ ভিউ কেনেকুৱা এটা ভিউ হৈছে কিন্তু মোক ক'ব মানে কেমেৰাত বা আহিছে নে নাই নাজানো বেলেগ আগত আৰু আছে গাইজ পাগল হৈ যাম মই পাগল হৈ যাম আৰু গাইজ পাহাৰত অহা মজা এটা আছে আৰু সেই মজাৰ লগা এটা বস্তু আছে আপোনাৰ পাহাৰত আহিলে যে আপুনি মেগী নাখায় তো পাহাৰত অহা আধৰুৱা আৰু সেইটো মানে সেই মেগীৰ ফিলটো অৰিজিনেল মেগীৰ ফিলটো আৰু এয়া যোনটো পাহাৰী মেগী মানে যোনটো বনাই আৰু কিবা দিয়ে নেকি এক্সট্ৰা গম নাপাওঁ এটা বেলেগ লেভেলৰ টেষ্ট হৈ যায় মানে 10x হৈ যায় মানে সোৱাদটো বিৰাট ভাল লাগে আৰু গাইজ ইমান টাইম যে আমি দেখি আছিলোঁ ওপৰত মেঘ আছে আমি তাৰ লেভেলত আহি পালোঁ বৰ্তমান চাব পাৰে একদম মানে আমাৰ মেঘ আমাৰ সমানত আছে চাব পাৰে ফাইনেলি আহি পালোঁ এটা ভিউ পইণ্ট গাইজ মই ইয়াৰ আগৰ পৰা আহোঁতে ইয়াতে ৰখিছিলোঁ ৰাইডাৰ আছে বহুত তো ইয়াতে বাইকবিলাক থৈছে তো মেইন ভিউ পইণ্ট এইটো মানে তো আপোনালোকে চাব পাৰে এইফালে তো এনেই এইখিনি জেগা এটা ভাল লাগে আৰু আপোনালোকে দেখিব পাৰে ইয়াতে আমি এতিয়া মেগী খাই লওঁ গাইজ চাব পাৰে মোৰ মাথাটো পিঠা হৈ গৈছে হেলমেটটো পিন্ধি থাকিলে মানে পিঠা হৈ যায় আৰু এইফালে মই মেগী অৰ্ডাৰ দিছিলোঁ মই বাহিৰত বহি লৈছোঁ মানে বাহিৰত এটা খাই পৰিৱেশটো বঢ়িয়া লাগে আৰু ভিতৰতো খাই আছে কিন্তু আমি ভিতৰত নবহোঁ আৰু এইফালে আছে কেনে বৰফ লাগে মোক কি বৰফ লাগে বৰফ পাঠশালাত গৰম আমাৰ বৰফ অৰুণাচল আইয়া যেন বৰফ একলে বৰফৰ কাৰণে আহিছোঁ দে মই বেলেগ একো নাই কেমেৰাত চেকো একলে বৰফৰ কাৰণে আহিছোঁ 4-5 হাজাৰ টকা খৰচ কৰি একলে লাংমান বৰফৰ কাৰণে আমাৰ আহিছোঁতো বৰফটো পাই কিন্তু সেইটো বৰফ নাগে মোক বেছি লাগে তো গাইজ আহি গ'ল গৰম মেগী তো এতিয়া মোক খাব লাগে আৰু ইয়াতে মেগী মানে চুপি মেগীটো খাই বেছি ভাল লাগে আৰু দেখাত ভাল লাগিছে আৰু বহুতখিনি হেৰি দিছে ভেজিটেবল দিছে ভাল লাগিছে খাই
হৈ গ'ল আৰু মানে মই দাদাজনক সুধিলোঁ দিৰাঙত থকা বেছি ভাল হ'ব বমদিলাতকৈ তো আমি চাগে দিৰাঙত যাম এতিয়া তো বমদিলা বুলি ভাবিছিলোঁ ন দিৰাঙত বেছি বেষ্ট বোলে কম দামতে পায় হোটেল চোটেলবিলাক বমদিলা অলপ এক্সপেঞ্চিভ হয় আৰু মানে বেছি ভিতৰত সোমাব লাগিব মেগী চেগী খালোঁ আৰু এতিয়া আমি গৈ আছোঁ আৰু আমাৰ প্লেনটো অলপ চেঞ্জ হৈ গ'ল তো আমি ভাবিছিলোঁ বমদিলা যোৱাৰ কথা মইতো তাত ক'লোৱে বাৰু তো তাতে দাদাজনে ক'লে যে তুমি বমদিলাতকৈ দিৰাঙত থকা দিৰাঙত মানে মেইন হাইৱেতে পৰি যাব তো সেইটো কাৰণে ভাল আৰু তাতে অকণমান মানে হোটেলৰ প্ৰাইচটো কম আৰু তো সেইটোৱে তো তেওঁলোকক কোৱাৰ কাৰণে ভাবিলোঁ আৰু বমদিলাত থকাতকৈ দিৰাঙত থাকি দিওঁ আৰু এৰে আগৰবাৰ যেতিয়া আহিছিলোঁ মই তেতিয়া আমি দিৰাঙতে আছিলোঁ কোৱালি মেঘ এই কোৱালি নহয় আচলতে মেঘ একেবাৰে ফগ বেছি হৈ গৈছে এতিয়া মানে দেখাই নাপায় চাওকচোন মানে কেইবা ফুটমান আগতহে দেখা পায় তাৰে আগত দেখাই নাপায় একদম ফগ বাপৰে বাপ বহুত ঠাণ্ডা পাইছোঁ বেলেগ ঠাণ্ডা না বেলেগ ঠাণ্ডা দিছে পূৰা ভিতৰত থাৰ্মেলটো পিন্ধি লোৱা নাই থাৰ্মেলটো ক'ৰবাত পিন্ধিব লাগিব এতিয়া এইখিনি সহ্য কৰিব পাৰি আৰু যিখিনি ঠাণ্ডা পাইছোঁ এইখিনি পাৰি আৰু ইয়াতকৈ যদি অলপমান বেছি ঠাণ্ডা পাওঁ তো থাৰ্মেলটো পিন্ধি ল'ম লাহে লাহে গৈ আছোঁ দিয়ক গাইছ বাপৰে বাপ ফগ এই তলততো আকৌ দেখাই নাপায় তলত আকৌ দেখাই নাপায় গাইছ চাওক পাহাৰ কি বে গাইজ ভিউ চাওক ফগৰ কাৰণে মানে একদম দেখা নাপাই গৈছে তই নাযাৱ নেকি তই তই থাকবি দে বজা এৰে এটা আপি চাব লাগিল তই ইয়াতে থাকব লাগিলে এৰে বিয়া কৰাব লাগিব বিয়া কৰোঁতে ডাঙৰ 3 বছৰ থাকি হয় না গাইজ আপোনালোকে নেক্সট 360 ডিগ্ৰী চাই লওক গাড়ী আহি কিনে ফাইনেলি এটা তেল ডিপু পালোঁ তেল মানে কমি গৈছে এতিয়া আমি তেল ভৰাই ল'ব লাগিব ইয়াতে আপোনালোকে চাব পাৰে তেলৰ দাম 92 মানে আমাৰ তাতকৈ মানে দাম কম ইয়াতে গাইজ তেলটো ইয়াতে ফুল কৰি ল'লোঁ আৰু এতিয়া আমি যাব লাগে গাইজ আমি ইয়াতে ৰখি কিনে ইয়াতে কেইটামান ফটো উঠিলোঁ ইনষ্টাগ্ৰামত আপোনালোকে চাব পাৰে পুলকেশ দাস ষ্টৰি 24 তো আপোনালোকে চাব পাৰে তাতে মানে খুব ধুনীয়া ফটো আহিছে আৰু আপোনালোকে ইয়াৰে দৃশ্যটো চাওক একদম আল্টিমেট এইফালে মানে এইটো ঘৰ এটা আছিল আৰু এই ধোঁৱা চোৱা জ্বলি আছিল তো আল্টিমেট লাগিছে তাতে তো আপোনালোকক মই চাগে আইফোনেদি কেইটামান লৈ কিনে দেখাই দিছোঁ আমি ইয়াতে ফটো উঠিছিলোঁ চাব পাৰে এটা কি ধুনীয়া দৃশ্য আৰু তাৰে কাষতে এইখিনিও আছে মানে বহুত খুব ধুনীয়া লাগে আৰু গাইজ ইয়াতে চাব পাৰে কিবা জুই ধৰি দিছে ধোঁৱা আমি ধোঁৱাৰ মাজেদি এতিয়া যাম এইটো মানে আপোনাৰ খেতিৰ কাৰণে চাগে জুই তোলাই দিছে আৰু মানে বস্তুখিনি এতিয়া মানে পুৰি দি কিনে ইয়াতে এটা জুম খেতি বুলি কয় নেকি পাহাৰত কৰা খেতিটো আমি সৰুতে পঢ়িছিলোঁ আৰু তো পাহৰি গৈছোঁ তো এই জুম খেতি কৰে ইয়াতে চাব পাৰে এইবোৰ মানে এইবিলাক খেতি কৰিব আৰু কৰা নাই বৰ্তমান কি কৰিব ইয়াত ৱাও গাইছ নাজাৰা বেলেগ নাজাৰা একদম আল্টিমেট কিমান শুনে আৰু গম নাপাব দিয়ক গাইছ আল্টিমেট শুনিয়ে থাকিব কিন্তু গাইজ আহি কিনে এটা লোকেশ্যনত ৰখিলোঁ এটা মানে এই আমাৰ এইটো পৰি গ'ল এইটো মানে আপোনাৰ এই জেলি বেগ এইটো মানে টপিনা নিবিষ বহিলে আৰু সেইকাৰণে এইটো লৈ আহিছোঁ তো ইয়াতে মানে ঠাণ্ডা লাগিছে ভিতৰত আপোনাৰ থাৰ্মেলটো পিন্ধি লওঁ তো গাইজ আমি থাৰ্মেলটো পিন্ধি ল'লোঁ আৰু লগতে মানে মুখত আপোনাৰ সেই পিন্ধি ল'লোঁ এই যিটো বতাহৰ মানে গলত বতাহ লাগে ন ঠাণ্ডা লাগে তো সেইটোও পিন্ধি ল'লোঁ একেলগে তো এতিয়া গৈ থাকোঁ আমাৰ প্ৰায় আৰু 88 কিলোমিটাৰ আছে লোকেশ্যন তো ইয়াতে এষ্টিমেট টাইম দেখাইছে 5:11 তো 5:11 পাম নে নাই গম নাপাব বাৰু ৰাস্তাত ৰখিব লাগিব না আৰু ৰখিয়ে যাই আছোঁ মাজে গাইজ ইয়াৰ আগৰবাৰ মই যেতিয়া আহিছিলোঁ আৰু ইয়াতে মই এইখিনি ঠাইতে ফাঁচিছিলোঁ মানে এতিয়া লেণ্ডশ্লাইড হৈছিল এতিয়া চাগে এইখিনি বনাই দিলে আৰু চাব পাৰে মই তেতিয়া ভিডিঅ' কৰা নাছিলোঁ কিন্তু এইখিনি ঠাইত মানে লেণ্ডশ্লাইড হৈছিল লেণ্ডশ্লাইড হৈ কিনে ৰাস্তাটো ব্লক হৈ গৈছিল গাইজ ইয়াতে চাব পাৰে মানে ইয়াতে বহুত হোমষ্টে আছে চাগে ইয়াতো বহুতে আহি কিনে ষ্টে কৰে সেইটো কাৰণে ইয়াতে বহুত হোমষ্টে আছে আপোনালোকে চাব পাৰে বহুতখিনিয়ে আছে তো
তো চাগে বহুতে আহি কিনে ইয়াতে ষ্টে' কৰে। সেইখিনি কি বুলি কয় বা ঠাইটো চাব পৰা নাই। চেংজন নেকি নামটো। এইটো প্লেচটোৰ নাম কিবা চেংজন চাগে। মই মানে ভালকৈ পঢ়িব নাপালোঁ, এনেকৈ অকস্মাত কিবা এটা দেখিলোঁ, সেইটোৱে মই ক'লোঁ আৰু। গাইজ আৰু গছবিলাক চাওকচোন বা এইখিনি বস্তু চাওক, এনেকৈ আঁকি যেন থৈছে আৰু সেনেকুৱা পাই মানে প্ৰাকৃতিক দৃশ্য আমি যে সৰুতে দেখিছিলোঁ। এই গাছ চাওকচোন, এইটো ঘৰটো কেনেকুৱা মানে আল্টিমেট এটা মানে বেলেগ লাগে আৰু। আল্টিমেট কিমান শুনে আজি গম নাপাওঁ আৰু আল্টিমেটে শুনি থাকব। এনে চাওকচোন একবাৰ, কিবা এটা কি বনাইছে মানে বিলাকৰ অলপ অলপ পাত গাজিছে, এটা কি আকৃতি এটা কি চেফত আছে মানে মজা আৰু এইবিলাক গছ চছ। কেমেৰাত কেনে আহিছে গম নাপাওঁ বাৰু, চালে গম পাম। এইটো চাওক, এই পাহাৰখনত এতিয়া দুটামান ঘৰ আছে, এই মজা। এনেকুৱা এটা ভাল লাগিছে গাইজ, মানে গাড়ী পিক আপ দিব ইচ্ছাই যোৱা নাই আৰু কি ক'ম, মানে চায়ে যাই আছোঁ আৰু বাইকেৰে এনে চাই যাই থাকিব ভাল আৰু বঢ়িয়া লাগে আৰু চবখিনি চাই যাই আছোঁ। ক'ৰবাত যদি মন লাগে ৰৈ দিওঁ, এই চাব পাৰে আৰু এটা ধুনীয়া দৃশ্য, কি আল্টিমেট। মজা মজা। সেইখনত মানে আকৌ গছ গছনি নাই, অকল শিলৰে, এই একদম শিলৰে আৰু এই বগা। আহি কিনে ইয়াতে অলপ ৰৈ দিছোঁ, মানে চাইছোঁ আৰু মানে প্লেচটো। আগৰ বাৰো আহিছিলোঁ, গাড়ী দি গুচি গৈছোঁ। এই গাছ চাওকচোন, এই এডাল দুডাল তেনেকৈ আছে, মানে এটা কেনেকৈ মানে কি এটা মানে প্ৰকৃতিত মানে ভগৱানে কি দিছে ন, প্ৰকৃতি বোলা বস্তুটো মানে কেনে এটা দিছে মানে। এইফালে চাওকচোন, এই মানে এইবিলাক জাল দিয়া আছে, মানে যেন শিলবিলাক খহি কিনে নপৰে আৰু এই জালবিলাক দিয়া আছে। ইয়াতে চাগে লেণ্ডশ্লাইড হৈছিল, সেইটো কাৰণে মানে এই মানে গুচাই আছে আৰু। বাপৰে বগা শিল, কি বগা দেখছ না। চাগে লেণ্ডশ্লাইড নহ'বও পাৰে, চাগে ইয়াৰে কিবা বনাই চাগে, তো সেইটো কাৰণে ইয়াত খান্দি আছিল চাগে নেকি, সেনেকুৱা হ'ব পাৰে দিয়ক চাগে। সেইটোৱে এনেকুৱাই লাগছে মই, এটা শিল চিল মানে কিবা বনাই আৰু এইটোৰ পৰা। ভাষা নাই গাইজ, কি ক'ম আৰু, ভাষা নাই আৰু গাইজ। কেমেৰা অফ কৰিবই মন নাযায় বেলেগ লেভেল পাইছোঁ না, মই মানে পাগলা হৈ গৈছোঁ। তো বুমদিলা আছে 15 কিলোমিটাৰ আৰু টাৱাং আছে 192 কিলোমিটাৰ। তো আমি এইফালৰ পৰা এইটো চাইড যাব লাগিব, এইফালে ধান হ'ব হৈছে আৰু। তো সেইটো কাৰণে মানে ফগ আহিব ষ্টাৰ্ট হৈ গৈছে, যাং পাব আৰু আমাৰ 1 ঘণ্টা আছে। তো তেতিয়ালৈতো আন্ধাৰ হৈয়ে যাব চাগে। পাই গ'লোঁ বুমদিলা, কিন্তু আমি ইয়াতে ষ্টে নকৰোঁ, আমি আগত যাম। খাব লাগিছিল, ভোকো লাগছে, খাব লাগিব। বহুত বিচাৰি এখন হোটেল পালোঁ আৰু এখন খাই লওঁ ৰ'ব। এতিয়া মানে টেংক বেগটো খুলি লৈছোঁ, বাকী এইটো বেগ থাকক, টেংক বেগটোত মানে কিছুমান ইম্পৰ্টেণ্ট বস্তু আছেতো, তো এইটো বস্তু লৈ লওঁ। এইখন হোটেল ইয়াতে এতিয়া সোমাওঁ। অৰ্ডাৰ দিছা হা? ইমান ঠাণ্ডা না। আমাৰ এইফালে ভাত আহি গ'ল, এইখন ভেজ থালি খাব ষ্টাৰ্ট কৰিছে। ফোন কৰি আছে, অমলেট আমি দিছোঁ অৰ্ডাৰ। তাৰমানে মাংস নাখাওঁ, ৰাতি খাব পাৰোঁ। এতিয়া অমলেট দিছোঁ, এতিয়া অমলেটৰ লগত খাওঁ আৰু খাই চাই ল'লোঁ। এতিয়া ভাগৰ লৈ যায়, মানে অলপ এল্টিটিউড হাইটো, তো সোনকালে ভাগৰ লাগে। তো এতিয়া যাই থাকোঁ। আন্ধাৰ নহওঁতে আমি যাই পোৱাটো ভাল আছিল আৰু, কিন্তু আন্ধাৰ নহওঁতে চাগে যাই নাপাম। 6টা বজিলেতো আন্ধাৰ হৈয়ে যাব। মেপত দেখাই আছে যে 6টাত পাম বুলি, মানে আমাৰ ভাত খোৱাতে অলপ লেট হৈ গ'ল। তো গাইড চাওকচোন, এই কোৱালিটি আকৌ চিনিয়ে নাপায় এতিয়া। আৰু আপোনালোকক মই এটা কথা ক'ব পাহৰি আছিলোঁ, মানে এই ৰাইডিং গিয়াৰ চিয়াৰ পিন্ধি আহিলে মানে আপোনাৰ এটা বস্তু লাভ মানে কি আৰু, যিমান ৰাইডাৰ আছে আৰু বহুত ৰাইডাৰ লগ পালোঁ, মানে ৰাইডাৰবিলাকে ৰেচপেক্ট দিয়ে, মানে চবে মানে নিজক থাম্বছ আপ দিয়ে, আমিও দিওঁ এনেকৈ ভাল লাগে আৰু, বা চবে মাতে আৰু। এইটো বস্তু এটা মানে ভাল লাগে, এটা কমিউনিটিটো, এই ৰাইডিং কমিউনিটিটো, এইটো বস্তু মানে বিৰাট ভাল লাগে। কোৱালিটিটো আকৌ দেখাই নাপায় মিনে। ফগলাইট জ্বলাই দিছোঁ, কিন্তু মানে আকৌ দেখাই নাপায় আৰু, একোৱে দেখা নাপায়। আপুনি চাব পাৰে, এই আগৰ পৰা লাইট জ্বলাই আহি আছে, গমেই নাপায় গাড়ী আহিছে নেকি, একদম শ্ল' কৰিব লগা হৈছে। এই গাড়ী এনেকৈ আহে, গমেই নাপায়। আছে টাৱাং 150 আৰু চেলা টপ আছে 73। তো আজিতো আমি নাযাওঁ বাৰু, কালি আমি মৰ্ণিং ওলাম। তো আৰু আপোনাৰ এটা কথা, পাহাৰবিলাক আপোনাৰ দিনত যিমান এটা ভাল লাগে, ৰাতি হ'লে কিন্তু সিমানে মানে ডেঞ্জাৰ হৈ যায় আপোনাৰ, মানে বস্তুটো ভয় সোমাই যায় আৰু। ফাইনেলি পাই গ'লোঁ আমি ডিৰাঙত সোমাই দিলোঁ। এতিয়া আমি ইয়াতে চাব লাগিব
হোটেল আৰু হোটেল বা হোমষ্টে কিবা চাম আৰু হোটেলে চাম চাগে তো চাওঁ ৰ'ব ইয়াতে কেনেকৈ ক'ত কি পায় গাইজ কি ডেঞ্জাৰ ৰাস্তা পালোঁ হে চাওকচোন দিৰাঙত এইভাগে ৰাস্তা ভাঙা এই পাহাৰৰ ওপৰত এই ৰাস্তা ভাঙা কিবা দিনত হ'লে ভয় নালাগিল হয় ৰাতি হ'লে ভয় লাগছে আৰু গাইজ ইমান জেগা আহিলোঁ কিন্তু বেয়া পোৱা নাছিলোঁ এইখিনি অলপ বেয়া পালোঁ ৰাস্তাটো মানে এই চাগে লেণ্ডশ্লাইড হৈছে ইয়াতে লেণ্ডশ্লাইড হোৱাৰ কাৰণে এই মানে বস্তু ৰাস্তাটো কৰিব পৰা নাই আৰু হ'ব ভাই কি দুফালে খাই ভাই এইফালে খাল ইফালেও খাল এই ৰাতি গাইজ ডেঞ্জাৰ ইয়াতে মানে হোটেল এৰিয়াখিনি পাইছোঁ ইয়াতে সুধিছোঁ ৰ'ব ক'ত কিমান প্ৰাইচ এইখন হোটেলত চালোঁ ৰুমটো ভাল লাগিল তো আমি এতিয়া বস্তুবিলাক খুলি আছোঁ গোটেই তো বস্তুখিনি সেই কৰি লগ পাইছোঁ আপোনালোকক ঘৰত আমি বস্তুখিনি থলোঁ কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ অলপ ফ্ৰেছ হ'লোঁ এতিয়া মানে ম'ম' খাব হৈছোঁ আমি যোনখন হোটেলত আছোঁ তাতো মানে বস্তু পায় কিন্তু মানে ম'ম' নাই তো এতিয়া মানে ম'ম' বিচাৰি আছোঁ ম'ম'টো খাব মন যায় আছে এই শনিবাৰটো মানে আজি ইয়াতে বেছিভাগ মানে হোটেল মানে সোনকালে বন্ধ হৈ যায় সেইটো কাৰণে মানে পোৱা নাছিলোঁ এখনত আহি পালোঁ ম'ম' গাইজ ম'ম' আহি গ'ল সেইফালে ইয়াতে কিবা মঠাই দিছে আৰু চাটনি দিছে ইমানবিধ তো মানে চাৰ্ভটো মানে ভালকৈ চাৰ্ভ কৰিছে আৰু এতিয়া বাকী টেষ্ট কৰি কিনে আপোনালোকক জনাই আছোঁ যিমান ধুনীয়াকৈ চাৰ্ভ কৰি দিছে ন টেষ্টটো বঢ়িয়া আৰু এইটো চাটনি বেষ্ট লাগছে এইটো জালাত দিছে দুটা জালাত তিনিটা চাটনি দিছে গাইজ ম'ম' চম' খাই আহিলোঁ আৰু এতিয়া বৰ্তমান আছোঁ ৰুমত আৰু ৰুমটো আমাৰ কালি দেখাম আপোনাক ইমান ডাঙৰ ৰুম নহয় সৰু ৰুম 1000 লৈছে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু নেক্সট ভিডিঅ' আহিছে আমাৰ চেলাবাছৰ পৰা তো স্ন' আছেনে নাই গম নাপাওঁ তো ভিডিঅ'টো চালে গম পাব তো নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই